নাজিৰা নগৰ বিশেষ হৈ পৰিছে। নাজিৰা আদৰ্শ আৰক্ষী থানাৰ আৰক্ষীসকলে সৰগৰ তিৰংগা ৰেলী কৰা পৰিলক্ষিত হৈছে। যিহেতু স্বাধীনতা দিৱস কাইলৈ আৰু আজিৰ দিনটোত সকলোৱে এইদৰে নাজিৰা নগৰৰ মাজমজিয়াত দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰাৰ লগতে তেওঁলোকে হাতত ৰাষ্ট্ৰীয় পতাকা লৈ এইধৰণে সৰগৰ তিৰংগা ৰেলী কৰা পৰিলক্ষিত হৈছে। বানত বিধ্বস্ত হোৱা নাজিৰা নগৰখনক নাজিৰাৰ বিপদত পৰি থকা সকলো লোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰতো নাজিৰা আদৰ্শ আৰক্ষী থানাৰ লোকসকলে যথেষ্ট সহায় কৰা পৰিলক্ষিত হ'ল। তাৰ মাজতে যিহেতু স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱস পূৰ্ণাংগ পৰ্যায়ত সকলোৱে উদযাপন কৰাৰ উপলক্ষে এইদৰে আজিৰ দিনটোত সকলোৱে সৰগৰ তিৰংগা ৰেলী নাজিৰা নগৰৰ মাজমজিয়াত কৰা পৰিলক্ষিত হৈছে। বানত বিধ্বস্ত হোৱা নাজিৰা নগৰখনক পুনৰ উদ্যমেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বৰ্তমান সময়ত অসমৰ ভিন্ন প্ৰান্তৰ ৰাইজেও সঁহাৰি আগবঢ়াইছে আৰু তাৰ মাজতে যিহেতু স্বাধীনতা দিৱস কাইলৈ আৰু সেয়েহে আজিৰ দিনটোত এইদৰে নাজিৰা আদৰ্শ আৰক্ষী থানাৰ আৰক্ষীসকলেও সৰগৰ তিৰংগা ৰেলী নাজিৰা নগৰৰ মাজমজিয়াত কৰা পৰিলক্ষিত হৈছে।